ভাল মানুহবোৰৰ মৃত্যু কিয় সোনকালে হয়? আমাৰ ভাল মানুহবোৰ কিয় সোনকালে গুচি যায়? কিয় সোনকালে তেওঁলোক মৃত্যু হ'বলগীয়া হয়? এই ঘটি যোৱা আমাৰ মৰমৰ জুবিন দালৈয়ে চাওক। তেওঁ এজন এনেধৰণৰ ব্যক্তি আছিল যি সকলোকে সহায় কৰিছিল। কোনোবা যদি বেমাৰত পৰে, বিপদত পৰে, তেওঁ নিজৰ সমস্ত শক্তিৰে সহায় কৰিছিল। তেওঁ কেতিয়াও কাকো কোনো কাৰণতে দুখ পাবলৈ, কষ্ট পাবলৈ দিয়া নাছিল। সকলোৰে বিপদৰ সময়ত তেওঁ আগবাঢ়ি আহিছিল। কিন্তু এটা এনে দুৰ্ঘটনাত গম পোৱা যায় যে তেওঁৰ মৃত্যু হৈছে। আচৰিত নহয়নে? মনত হয়তো সকলোৰে প্ৰশ্ন আহিছে, তেওঁ ইমান ভাল আছিলে, তেওঁ ইমান সোনকালে কিয় গুচি গ'ল? ভগৱানে কিয় ইমান ভাল মানুহজনক আমাৰ মাজৰ পৰা ইমান সোনকালে লৈ গ'ল? হয়, সকলোৱে জানো যে মৃত্যু এক সত্য, সকলোৰে মৃত্যু নিশ্চিত। তথাপিও ইমান সোনকালে ইয়াক সহ্য কৰিবলৈ বহুত টান। আৰু জুবিন দাৰ ক্ষেত্ৰত ইমান সোনকালে কোনেও এই কথা কল্পনা কৰিব পৰা নাই। গতিকে আমি জানো আহক আজি গৰুৰ পুৰাণ আৰু ভাগৱত গীতাত কিয় ভাল মানুহবোৰ সোনকালে মৃত্যু হয় তাৰ বিষয়ে কি কৈছে। গৰুৰ পুৰাণ, য'ত মৃত্যুৰ পিছৰ যাত্ৰাৰ বৰ্ণনা কৰা হৈছে, তাত স্পষ্টকৈ লিখা আছে, যিজনৰ আত্মা নিৰ্মল, যাৰ জীৱন গুণেৰে পৰিপূৰ্ণ, তেওঁ এই মৰ্ত্য জগতত বেছি দিন থকাৰ প্ৰয়োজন নাই। অৰ্থাৎ যিসকলে নিজৰ কৰ্মত সফল হয়, যিসকলে এই জীৱনত শিকিবলগীয়া একো নোহোৱাকৈয়ে ৰৈ যায়, তেওঁলোকক ঈশ্বৰে আমাৰ মাজৰ পৰা সোনকালে লৈ যায়। যদিও তেওঁলোকৰ শৰীৰৰ আয়ুস কমতে যাবলগীয়া হয়, তেওঁলোকৰ আত্মাৰ যাত্ৰা বহু জীৱনৰ বাবে সফল হৈ পৰে। ইয়াৰ পাছতে ভাগৱত গীতাত শ্ৰীকৃষ্ণই অৰ্জুনক কৈছে যে যেনেকৈ পুৰণি কাপোৰ খুলি নতুন কাপোৰ পিন্ধা হয়, সেইদৰেই আত্মাই এটা শৰীৰ এৰি আন এটা শৰীৰ পিন্ধে। এই শৰীৰটো এটা বস্ত্ৰ। ভাল মানুহে এই ক্ষেত্ৰত নিজৰ কাম সোনকালে সম্পূৰ্ণ কৰে আৰু সেই আত্মাই নতুন যাত্ৰাৰ বাবে গতি কৰে বা সাজু হয়। তেওঁলোকৰ মৃত্যু আচলতে সোনকালে নহয়, তেওঁলোকৰ কাম সম্পূৰ্ণ সোনকালে হয়। সেইবাবে তেওঁলোকে এই সংসাৰ ত্যাগ কৰে। অৰ্থাৎ ধৰ্মীয় দৃষ্টিকোণৰ পৰা চালে যিসকলে সত্য, দান, প্ৰেম, সেৱাৰ পথত নামি যায়, তেওঁলোকৰ কৰ্মৰ বন্ধন সোনকালে মুক্ত হয়। এই দুখী পৃথিৱীত তেওঁলোকে বেছি সময় কটোৱাৰ প্ৰয়োজন নহয়। কেতিয়াবা এনে লাগে যেন এজন ব্যক্তিয়ে নিজৰ কাম আধৰুৱা কৰি থৈ গ'ল, কিন্তু ঈশ্বৰৰ দৃষ্টিত তেওঁ সকলো কাম সম্পন্ন কৰিলে। এয়া মৃত্যু নহয়, আধ্যাত্মিক মুক্তিহে। আৰু যেতিয়া ঈশ্বৰে কাৰোবাক নিজৰ ওচৰলৈ মাতে, তেতিয়া বুজি ল'ব সেই ব্যক্তিজন কিমান পবিত্ৰ আৰু কিমান ভাল হ'ব লাগিব। আপোনালোকে এটা কথা মনত ৰাখক, তেওঁ যাত্ৰা তেওঁ সম্পূৰ্ণ কৰিলে। এতিয়া তেওঁ শান্তিৰ ঠাইত। তেওঁ আমাৰ মাজৰ পৰা আঁতৰি যোৱা নাই। তেওঁ ওপৰৰ পৰা আমাক চোৱা চিতা কৰি আছে, কৰি থাকিব আৰু আশীৰ্বাদ দি থাকিব। তেওঁৰ আত্মাই শান্তি পাইছে। তেওঁ এতিয়া পোহৰ হৈ পৰিছে। আহক আমি সকলোৱে তেওঁৰ বাবে প্ৰাৰ্থনা কৰোঁ। হে গীতৰ সম্ৰাট, হে পৰম পবিত্ৰ আত্মা, পৰমাত্মাৰ কাষলৈ তুমি গুচি গ'লা। আকৌ নতুন প্ৰাণ, নতুন শৰীৰ, নতুন তৰুণ শক্তিলৈ আহিবা পৃথিৱীলৈ। আৰু তোমাৰ আত্মাই চিৰশান্তি লাভ কৰক, তাৰ বাবে ভগৱানৰ ওচৰত, পৰমাত্মাৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। প্ৰিয় বন্ধু বান্ধৱীসকল, ভিডিঅ'টো বনাবলৈ অসুবিধা হৈছে, তথাপিও আপোনালোকক জনাবলৈ মন গ'ল কিছু কথা, যে গৰুৰ পুৰাণ আৰু ভাগৱত গীতাৰ মতে ভাল ব্যক্তিসকলৰ মৃত্যু কিয় সোনকালে হয়, সেইবোৰ কেনেধৰণে উল্লেখ আছে তাৰ বিষয়ে আপোনালোকক জনাবলৈ মন গ'ল, যাতে আনসকলেও এই গভীৰ সত্যটো বুজি পায়। সেইবাবে সকলোলৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু কমেণ্টত আপোনালোকৰ
মতামত দিবলৈ নাপাহৰিব।